নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, কন্যা, বৃশ্চিক, ধনু, মকৰ, মীন। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি আপোনাৰ সন্তানৰ বাবে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে আৰু আপোনাৰ সুখ হ'ব বুলি কৈছে সন্তানৰ বাবে। এইবাৰ আহিছোঁ আমি বৃষ ৰাশি। আজিৰ দিনটোত আপোনাৰ ঘৰত আপোনাৰ আলহী আহিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। আজিৰ দিনটোত আপোনাৰ শাৰীৰিক দুৰ্বল হ'ব পাৰে বুলি কৈছে স্বাস্থ্য। আপোনাক আজি ভাল খাদ্য খাবলৈ কৈছে আৰু ব্যায়াম কৰিবলৈ কৈছে। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। আজি আপোনাৰ আৰ্থিক দিশত আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজিৰ দিনটোত আপোনাক যিকোনো বস্তু খাবলৈ পোৱা নাই, নহ'লে আপোনাৰ স্বাস্থ্য বেয়া হ'ব পাৰে বুলি কৈছে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱা সময়ত এনেকুৱা কামত সহযোগ কৰা এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজিৰ দিনটোত আপুনি যি কাম কৰে সেই কামত যুৱক যুৱতীৰ লগত একেলগে কাম কৰিবলৈ কৈছে। কামটোত ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজিৰ দিনটোত আপোনাৰ ঘৰখনত ঘৰুৱা সমস্যাৰ বাবে আপোনাৰ মানসিক সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এই কাৰণে নিজৰ আয় পইচা ভাবি চিন্তি নিৱেশ কৰাহে লাভ আছে। আজিৰ দিনটোত আপোনাক ভাবি চিন্তি কাম কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপুনি বহু দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আপোনাৰ আগৰ পৰা যদি বেমাৰ আজাৰ হৈ আছে সেই বেমাৰ আজাৰৰ পৰা আজি আপুনি কিছু ৰেহাই পাব। ৰিয়েল ইষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আজিৰ দিনটো ৰিয়েল ইষ্টেটত আপোনাৰ লাভ হ'ব বুলি কৈছে। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা দিব। আজিৰ দিনটো আপোনাক সকলোৰে লগত পূজা স্তৰ বজাই ৰাখি কাম কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ অন্য ব্যক্তিয়ে আপোনাক কামক লৈ নতুন প্ৰেৰণা দিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আজিৰ দিনটোত আপোনাক হাঁহি ফূৰ্তিৰ মাজেৰে থাকিবলৈ কৈছে। আপুনি সুখী হ'ব বুলি কৈছে। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয়ৰ দুগুণ বৃদ্ধি কৰিব পাৰে। আজিৰ দিনটোত আপোনাক বহি থাকিবলৈ কোৱা নাই, এনেকুৱা কাম কৰিবলৈ কৈছে যি কাম কৰিলে আপোনাৰ টকা পইচা লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আজিৰ দিনটোত আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। আজিৰ দিনটোত আপুনি সপোনত কিবা যদি ভাবি আছে সেই সপোন আপোনাৰ দিঠক হ'ব বুলি কৈছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ উৎসাহ আজি নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। আজিৰ দিনটোত আপোনাৰ বন্ধুৱে আপোনাক সমৰ্থন কৰিব
আৰু আপোনাক সুখী হ'ব বুলি কৈছে। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱা পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান পুণ্যও কৰিব লাগিব। আজিৰ দিনটোত আপোনাক ধন লাভ হ'ব বুলি কৈছে আৰু আপোনাক দান পুণ্য কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সহযোগ কৰিব লাগে। আপোনাৰ মনোৰঞ্জনৰ লগত খেল ধেমালি সহযোগ কৰিবলৈ কৈছে। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। ভৱিষ্যতে যদি আপুনি কিবা চিন্তা কৰিছিলে, মই এই কামটো কৰিম, সেই কামটো আপুনি কৰিব পাৰে। আজি দিনটোত ভাল ফল পাব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আজিৰ দিনটোত আপোনাৰ কোনোবা সন্ত পুৰুষৰ লগত যদি আপুনি থাকে, আপুনি মানসিক শান্তি পাব বুলি কৈছে। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত যদি আপুনি ব্যৱসায় কৰে, আৰ্থিক সহায় পাব আৰু আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজিৰ দিনটোত যদি আপুনি সৃজনশীল কাম যদি কৰে, আপুনি সন্তুষ্টি পাব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব, যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিব চোৱা নাছিল। আপুনি এনেকুৱা বিষয়ৰ পৰা আজি কাম কৰিলে পইচা লাভ হ'ব আপোনাৰ, যিবোৰ বিষয় আপুনি আগতে ভবাই নাছিলে। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিত্বত আৰু গোপনীয় হয়। এনেকুৱা সূচনা আপোনাক প্ৰকাশ কৰিবলৈ কোৱা নাই, আপোনাৰ ব্যক্তিগত গোপনীয় হোৱা কথাবোৰ। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ভালপোৱাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত ভাল বুলি কৈছে। ৰাতিৰ কথা লৈ আপোনাৰ কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।